प्रवेशं करोत कृष्ण कामो कोटिजितं जगता जनको धाता साधु बांधवा साधु बांधवा। प्रथम प्रवेश गीत राग नाद ताल एक ताल।
प्रथमे नामो ब्रह्म रूपी सनातन সৰ্বয়ব তাৰকা ৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অবতার ধৰা সংখ্যাত ধৰা সংখ্যাত মোৰ একান্ত ভক্তসকলক কঠোৰ ধৰ্ম পৰীক্ষাৰ দ্বাৰা সাধনাত সিদ্ধি লাভ কৰা জগতৰ শ্ৰেষ্ঠ হৰি ভক্তি হিচাপে প্ৰতিষ্ঠা কৰা মোৰ অন্য উদ্দেশ্য অন্যহাতে হৌৱা যুগাৰী প্ৰতি কলিয়ে যোগ ধৰ্ম প্ৰচাৰৰ হেতু মৈত্য লোকত কৰিছে প্ৰৱেশ নিখত ৰাজ নলাজি কঠোৰ পৰীক্ষাৰ হৈছে সন্মুখী বিদৰ্ভ দুহিতা মহামতী দমনজেও মহামতী নলক স্বামী ৰূপে পাবলৈ কঠোৰ ব্ৰত কৰিছে পালন মহামতী নল আৰু সতী দময়ন্তী ধৈৰ্য ধৰা তোমালোকৰ মিলন অৱশ্যম ভাবি তোমালোকৰ এই মিলন কাহানী চিৰদিন জগতত জিলিকি থাকিব হৰি ৰাম হৰি অনন্ত মুৰাৰী ভকত চলনিও ভকত চলনিও সেৱ কয়ো ধাৰি সেৱ কয়ো ধাৰি হৰি নারায়ণ 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 হে হরি
ভকত বচলনি ভকত বচলনি কেব ধারি কেব ধারি নারায়ণ 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 ও হে নারায়ণ হে প্রভু নারদর প্রণিপাত গ্রহণ করক হা দেৱঋষি ভাল প্রভু কোৱাচোন দেৱঋষি মই তোৰ সংবাদ কি নারায়ণ নারায়ণ আপুনি সকলো জানেই প্ৰভু বাৰু কওকচোন প্ৰভু বিদৰ ভৰ কন্যা সতী দময়ন্তীয়ে নিশত ৰাজ নলক স্বামীৰূপে পাবৰ বাবে কঠোৰ ব্ৰত কৰিছে পালন সেই মিলন সম্ভৱ নে প্ৰভু চিন্তাৰ কোনো কাৰণ নেদেখো দেৱঋষি প্ৰভু নল দময়ন্তীৰ মিলনত কোনেও বাধা দিব নোৱাৰে নারায়ণ নারায়ণ কিন্তু তেওঁলোক কঠোৰ ধৰ্ম পৰীক্ষাৰ হ'ব সন্মুখে যোৱা দেৱঋষি নিজ কৰ্তব্যত হোৱা গ্ৰহণ ভাল প্ৰভু মই এতিয়া বিদায়হে মাগিলো এই বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ নূপুৰ বাজে ৰুণ জুন কৰি ৰুণ জুন কৰি নাৰায়ণ নাৰায়ণ বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ নূপুৰ বাজে ৰুণ জুন কৰি ৰুণ জুন কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি রাম 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 কৃষ্ণ রাম 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 হে রাম রাম হে রাম রাম নারায়ণ নারায়ণ যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ কৃষ্ণ হৰি ও
সভাত প্ৰবেশ কৰে দেৱতৃণয়ন হাতে শূল ধৰি চলে বিষভৱা হন হাতে শূল ধৰি চলে বিষভৱা হন বিষভৱা হন কৌতুহ্যনে প্ৰৱেশিলা সভাৰ ভিতৰ সভাৰ ভিতৰ ৰাম হৰি বোলা যত নৰ ৰাম হৰি বোলা যত নৰ বোলা যত নৰ কৃষ্ণ হৰি হৰি প্ৰৱেশয় সভা মাজে দেৱী পাৰ্বতী নয়নাসে চলি আহে দেখিতে সুন্দৰী দেখিতে সুন্দৰী নয়নাসে চলি আহে দেখিতে সুন্দৰী এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি বোলা সৰ্বজনে বোলা সৰ্বজনে ৰাম হৰি বোলা সৰ্বজনে
नागेन्द्र हरय त्रिलोचनाय भस्मंगरगय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नाकराय नमः शिवाय नमः शिवाय नमः शिवाय। উঠা দেৱী ভাল প্ৰভু দেৱী জগতৰ ভৱচক্ৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গতিৰ বিষয়ে জানা নেকি কিবা দৰে তুমি? প্ৰভু স্বামী মোৰ দেৱকুলপানী অভাগী নকৰা চালনা ঐক্যময় নাজানো একোকে কোৱা প্ৰভু মোক সকলো বুজাই। হ'ব তেন্তে জনাম সকলো। বাৰু পুনৰবাৰ কোৱাচোন মোক আজি অত যুগে আমাৰ সান্নিধ্য লভি আছা তুমি দেৱী জানানে কোন বাৰু মই? জানো প্ৰভু তুমি মোৰ স্বামী গুৰু একমাত্ৰ আৰাধ্য দেৱতা শূলপাণী দেৱ পশুপতি। আৰু কিবা জানা? জানিবলৈ আৰু মোৰ নাই পৰিচয় মাত্ৰ বুজিছোঁ মই অনন্ত শকতি আৰু তুমি ত্ৰিভুৱনৰ মাজে সাক্ষাততে সংসাৰ মূৰ্তি। ধন্য ধন্য দেৱী শুনা তেন্তে সৃষ্টিৰ স্বৰূপ ৰহস্য সঁচা কথা সাক্ষাততে সংসাৰৰ মূৰ্তি আমি দেৱাসুৰৰ দ্বাৰা ক্ষীৰ সমুদ্ৰ মন্থনৰ সময়ত কালকুট হলাহল বিষ আমি হেলা ৰঙে কৰিছিলোঁ পান। আৰু কি কোৱা প্ৰভু উৎকণ্ঠিতা মই কৈলাসৰ তপোবনত বিৰসনে বহি ঘূৰ ধ্যানমগ্ন আছিলোঁ যেতিয়া দেৱতাৰ উচতনি পাই মায়া কৰি ৰতি সমে কামদেৱে কৰিলে প্ৰৱেশ পঞ্চ পুষ্প বাণ নিক্ষেপ কৰি ধ্যান ভংগ কৰিলে আমাৰ আৰু যুগ বলে দেৱতাৰ অপকৰ্মৰ কথা জানিলো যেতিয়া তেতিয়া ললাটৰ তৃতীয় চক্ষুৰ পৰা উদ্ভৱ হোৱা সেই অগ্নি লেলিহানে ভস্ম কৰিলে পাপাত্মা কামদেৱ গন্ধৰ্ব দেৱতা। হ'ব প্ৰভু বুকু মোৰ দুৰু দুৰু কঁপিব লাগিছে সামৰা প্ৰভু এই সংসাৰ মূৰ্তি সামৰা এই ৰুদ্ৰৰূপ। ভয় নকৰিবা শুনা এবে ৰহস্য বিশেষ যদিও বা হেতাম গুণে সংসাৰৰ দাৰিদ্ৰ্য আমাৰ তথাপিতো জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু সেই গুণাতীত পৰম ব্ৰহ্ম পৰমেশ্বৰ নাৰায়ণ নিৰঞ্জন বুলি জানিবা বিশেষ আদিতে জগত সৰ্জনা মধ্যত জগত পালন আৰু অৱশেষে প্ৰলয়ৰ লয় পাই সকলোটি পৰম পুৰুষ প্ৰলয়ৰ অন্তত পুনৰৰূপী সৃষ্টিৰ পাতনি হ'ব ঈশ্বৰৰ ইচ্ছাতে দেৱী এইয়ে ৰহস্যময় ভৱচক্ৰৰ জানিবা নিশ্চয় তুমি আমি সকলোটি নিমিত্ত মাত্ৰ কাৰ্য কাৰণৰ হেতু তেওঁৱে আদি নিৰঞ্জন। প্ৰভু জ্ঞান দিলা অবলা নাৰী পুনৰবাৰ কৰোঁ প্ৰণিপাত। উঠা দেৱী গৌৰী যাওঁ এবে বলা বৃষামৰ হেতু বলক নাথ। हरि
প্ৰৱেশয় সভা মাজে কলি যোগ পতিয়াৰে ধীৰে ধীৰে প্ৰৱেশয় অতি ক্ৰোধ মূৰ্তিয়াৰে যুগ ধৰ্ম প্ৰচাৰ অৰ্থে আগ মনয়াৰে হৰি হৰি বোলা নৰে হৰি উস্ম ৰণয় থ থ মই যুগাধিপতি কলি মোৰ কৰ্তব্য যুগ ধৰ্ম প্ৰচাৰ কৰা ন্যায়ৰ বিপৰীতে অন্যায় কৰাটোৱে মোৰ প্ৰধান কৰ্তব্য মোক পূজা লাগে সেয়েহে সমগ্ৰ মানৱাচী মোৰেই অধীন য'তে মই নাপাম পূজা ত'তে মই ঘটাম বিঘিনি সেয়েহে মোৰ নাম বিঘ্নৰাজ কলি এফালে সৃষ্টিকৰ্তা আনফালে কলি দুয়োৰে মাজত সৃষ্টিৰ উত্থান পতন যাওঁ মই যুগ ধৰ্ম পালনত অগ্ৰসৰ হরি ইন্দ্র কয়ু পর বেশ ওয়ারে
দেৱতাগণ দেৱৰাজ ইন্দ্ৰময় সৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীবোৰ আমাৰে সাম্ৰাজ্য মন প্ৰাণ হৰিণীয়া মলয়াৰ মাজে মাজে ভাহি আহে কোকিলৰ মাত অজস্ৰ ভ্ৰমৰে পান কৰে মোৰ নন্দন কাননৰ মাজে কিন্তু দাম্ভিক দানৱ কুলে অমৃত বঞ্চনাত ক্ৰোধাগ্নিত নিতে জ্বলি প্ৰতিশোধ প্ৰতিহিংসাৰ অভিনৱ কৌশল ৰচি ব্ৰহ্মাণ্ডৰ প্ৰচণ্ড শক্তিক সাধনাৰে কৰি একত্ৰিত বাৰে বাৰে শান্তি ভংগ কৰে আহি অমৰ কুলৰ তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ এই পৱনে মহাপ্ৰলয়ৰ মূৰ্তি ধাৰণ কৰি যেতিয়া দানৱৰ ওপৰত ধুমুহা বোৱাব আকাশ পাতাল ওপৰত বজ্ৰপাত হ'ব তেতিয়া দানৱৰ বাধা দিবৰ শক্তি নহ'ব দেৱৰাজ থাকোঁতে সাক্ষাতে দেৱসেনাপতি দেৱতাৰ পৰাজয় নহ'ব কদাপি হৰজনে সৃষ্টি কৰি প্ৰলয়ৰ গতি ৰাখিম অমৰাৱতী হবে ধন্য ধন্য সেনাপতি পাৰ্বতী নন্দন জানো মই ভালদৰে বীৰত্ব তোমাৰ দেৱৰাজ বৰুণৰ নাক পাক জগত বিভীষিক বুলি জানে সকলোৱে গতিকে দেৱতাৰ মংগলৰ হেতু বৰুণেও প্ৰয়োগী সমস্ত অগতি মুহূৰ্ততে সৃষ্টি কৰি ধাৰাসাৰ বৃষ্টিপাত মহাপ্ৰলয়ৰ কৰি মোচনা দেৱৰাজ যথা ধৰ্ম তথা জয় হস্তৰ বচন গতিকে শ্ৰী হৰি কৃপা দেৱতাৰ চিন্তাৰ একো নেদেখো কাৰণ পাৰিষদগণ দেৱৰাজ আজিলৈ ইমানতেই সভা ভংগ কৰা হওক যাওঁ বাবে আমি নিজ কৰ্তব্যত বলক দেৱৰাজ কৃষ্ণ হৰি ঔৰা প্ৰৱেশয় সভা মাজে নিশ ধৰা জন ধীৰে ধীৰে চলি আহে দেখি সুন্দৰ ধীৰে ধীৰে চলি আহে দেখি সুন্দৰ এহি মতে পাইলা গয়া সভা ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ
কৃষ্ণ হৰি আৰে সভাৰ মাজে সংসাৰতী কৈও পৰ বেশ আৰে লয়লাখে চলি আহে দেখি সুন্দৰ আৰে লয়লাখে চলি আহে দেখি আৰে ৰূপে গুণে সংসাৰতী দেখি সুন্দৰী হৰি ৰংগ মনে আহে দেৱী কুমাৰী সুন্দৰী আৰে ৰংগ মনে আহে দেৱী কুমাৰী সুন্দৰী বনে বনে উপবনে উৰে পক্ষী গণ বনৰ ময়ূৰে নাচে দেখাবি তু পন বনে বনে উপবনে উৰে পক্ষী গণ দময়ন্তীয়ে মোক অতি গধুৰ দায়িত্ব কৰিলে অৰ্পণ আৰু তাক মই অতি সততাৰে কৰিব লাগিব পালন। সখী সংখ্যাৱতী এনে কিনো দায়িত্ব কুমাৰ দময়ন্তীয়ে কৰিছে অৰ্পণ যাৰ বাবে আজি তোমাৰ অতি ব্যাকুলী মন। সখী তুমি ঠিকেই কৈছা, সঁচাকৈ আজি মোৰ মন অতিকৈ ব্যাকুল। আমিও তাৰ কিবা সম্ভেদ পামনে সখী? নিশ্চয় সখীগণ, আমাৰ জীৱনৰ সুখ দুখগৰাকী তোমালোকে, আমাৰ মনৰ ব্যাকুলতা কথা তোমালোকক নকৈ আৰু কাক কম সখী? আমি অতি উৎসুক হৈ পৰিছো সখী, পলম নকৰি তুৰন্তে ব্যক্ত কৰ। তেন্তে শুনা, নিখতপতি মহাৰাজ নল বিদৰ্ভ কন্যাৰ প্ৰস্তাৱ দময়ন্তীয়ে আমাৰ হাতত এক পত্ৰ দি পঠাইছে আৰু সেই পত্ৰ আমি নল মহাৰাজৰ হাতত অৰ্পণ কৰিব লাগে। সঁচাইনে সখী? সখী তুমি ঠিকেই শুনিছা। কি কি বাৰ্তা পঠাব লাগে সখী? আমি তাৰ কিবা সম্ভেদ পামনে সখী? নিশ্চয় সখী, নিশ্চয়। সখী দময়ন্তীয়ে তাৰ মনৰ ব্যাকুলতা কথা এক পত্ৰ দি পঠাইছে আৰু সেই পত্ৰ আমি মহাৰাজ নলক গ্ৰহণ কৰিব লাগে। তাৰ বাবে কিন্তু কি সখী? কিন্তু কৰিব জানো গ্ৰহণ মহাৰাজ কন্যা বিধৱৰ প্ৰস্তাৱ?
তাৰ বাবে তুমি চিন্তা নকৰিবা সখী যদি প্ৰভু নাৰায়ণৰ আশীৰ্বাদ আছে তেন্তে নিশ্চয় গ্ৰহণ কৰিব মহাৰাজ বিদৰ্ভ কন্যাৰ প্ৰস্তাৱ এইৰা সখী আমাৰ প্ৰভু নাৰায়ণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে ভাল সখী ব'লা ব'লা शङ्कर्षं कश्यपेयं ॐ महादूती धन्तरी सर्वपापघ्नं ॐ प्रणतोऽस्मि दिवाकरम् ॐ प्रणतोऽस्मि दिवाकरम् ॐ प्रणतोऽस्मि दिवाकरम् हे दीनमणि हे नारायण লোৱাই নিখতি প্ৰতি নলৰ সহস্ৰ প্ৰণাম এই পাত মুহূৰ্তত নিৰ্মল নীলিম আকাশৰ তলত পবিত্ৰ সংযমেৰে মোৰ হৃদয় মধুৰ ভাৱ হয় আলোড়ন পূব আকাশৰ দিনমণি সোণালী কিৰণত সমগ্ৰ পৃথিৱীখনেই যেনে হেঙুলীয়া শুভ ৰাজংশত আৰোহণ কৰি নামি আহিছে যেন কোনো খড়গৰ অপেশ্বৰী ধৰাৰ বখলৈ মহাৰাজ মহাৰাজ কোন তুমি দেৱী নে খড়গৰ অপেশ্বৰী মহাৰাজৰ জয় হওক কোন উষানগৰৰ পৰা নামি অহা তুমি নেকি দেৱকুমাৰী গায়ত্ৰী নহয় মহাৰাজ মই বিদৰ্ভ ৰাজ্যৰ পৰা আহিছো লগত আনিছো বিদৰ্ভ দুহিতা দময়ন্তী এখনি পত্ৰ আপোনাৰ বাবে মহাৰাজ বিদৰ্ভ কন্যা দময়ন্তী পত্ৰ আনিছা মোৰ বাবে দিয়া কুমাৰী কি পত্ৰ আনিছা মোক দিয়া এয়া লওক মহাৰাজ এহি মতে দময়ন্তী পত্ৰ দিয়ে সংখ্যাৱতী সপোন যেন লাগিছে মোৰ কৰ পৰা আহি দিলেহে মোক স্বপ্ন সুন্দৰীৰ বাৰ্তা এই পত্ৰ পঢ়ে নল নামে নিশত ৰাজে ও নাৰায়ণ ও নাৰায়ণ ও নাৰায়ণ দেৱ
হাতে মহাৰাজ সখী আৰু এক সুধিছে বতৰা সখী আশা আৰু হুমনিয়াবোৰ পাবনে স্থান পবিত্ৰ নলৰ হৃদয়ত নিঃসন্দেহে স্থান পাব মোৰ হৃদয়ত যি পবিত্ৰ ক্ষণত দময়ন্তীৰ পত্ৰ মোক কৰিলা অৰ্পণ তেওঁৱে মোৰ মানস প্ৰতিমা বুলি কৰিলো গ্ৰহণ বাৰু এতিয়াও কোৱাচোন তুমিনো কোন মোৰ নাম শংখাৱতী মহাৰাজ শংখাৱতী কবাকৈ সখী তোমাৰ ৰূপ ৰস গন্ধ যাৰ বতাহত বিদ্যমান তেওঁ যদি হয় মোৰ সপোন সুন্দৰী অৱশ্যেই স্থান পাব নলৰ হৃদয়ত মহাৰাজ সখীলৈ আপোনাৰ পৰা কি বাৰ্তা লৈ যাম বাৰ্তা বাৰ্তা শংখাৱতী এইয়া লোৱা সোণৰ কমণ্ডল এই কমণ্ডল জল তোমাৰ সখীৰ পুষ্প উদ্যানত দিবা ছটিয়াই নলৰ হৃদয়ৰ উদ্যানত তেওঁই হ'ব পাৰিজাত ফুল মহাৰাজ তেন্তে মই বিদায়হে কৰিলো বিদায় নহয় শংখাৱতী আজি প্ৰচাৰ কৰা নল দময়ন্তীৰ প্ৰীতিৰ বাতৰি বাৰু যোৱা তোমাৰ নিজ কৰ্তব্যত হোৱা গ্ৰহ ভাল মহাৰাজ ময়ো যাওঁ নিজ কৰ্তব্যৰ হওঁ গ্ৰহ কৃষ্ণ হৰি ৰাম ৰাম সভাৰ মাজে প্ৰৱেশ দ্বাপৰ দেৱতা আৰে ৰাম ৰাম গহীন গম্ভীৰে আহে যুগৰণি অন্ধা আৰে গহীন গম্ভীৰে আহে যুগৰ দেৱতা আৰে ৰাম ৰাম এহি মতে পাইলা গয়া সভাৰ ভিতৰ আৰে ৰাম ৰাম হৰি হৰি বোলা হবে সামাজিক নৰ আৰে হৰি হৰি বোলা হবে সামাজিক নৰ
কলিয়ে মৰ্ত্যত যুগ ধৰ্ম প্ৰচাৰৰ বাবে হৈছে উপস্থিত ময়ো প্ৰৱেশিছো মৰ্ত্যত শান্তিৰ প্ৰতিষ্ঠাৰ হেতু নিখত ৰাজ মহামতি নলক নায়ক ৰূপে লৈ আৰম্ভিম নানা ধৰণৰ লীলা আৰু খেলা শান্তিৰ ধৰ্মৰ প্ৰচাৰৰ বাবে শান্তিৰ মহামন্ত্ৰ আনিছো মই ৰবা কলি তোমাৰ পাছে পাছে এই দাপৰেও হৈছে অগ্ৰসৰ